নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ত মই তোমালোকৰ কাৰণে নৱম শ্ৰেণীৰ গণিতৰ তৃতীয় অধ্যায় স্থানাংক জ্যামিতি চেপ্টাৰটো আলোচনা কৰিম। তাত থকা যিবিলাক বেছিক কনচেপ্ট আছে তোমালোকৰ চেপ্টাৰটো বেছিক কনচেপ্টখিনি শিকাৰ লগে লগে এনেও চেপ্টাৰটো বহুত ইজি হৈ যাব তোমালোকৰ কাৰণে। সেইটো কাৰণে তোমালোকে ভিডিঅ'টো শেষলৈকে মন কৰিবা। এতিয়া স্থানাংক জ্যামিতি কি হয় প্ৰথমতে মই কৈ লওঁ। স্থানাংক জ্যামিতি হৈছে গণিতৰ এটা অধ্যায় য'ত আমি কি কৰোঁ, কোনো এটা বিন্দুক এখন সমতলত কেনেকৈ সংস্থাপন কৰিব পাৰি তাক আমি শিকিব পাৰোঁ। ঠিক আছে, বিন্দু এটা বুলি কোৱাৰ লগে লগে সেইটো এটা অৰ্ডাৰ ক্ৰিয়া হয় বা ক্ৰমিত যোগ হয়। তাক আমি সদায় x, y ফৰ্মত লিখিব লাগিব ব্ৰেকেটৰ ভিতৰত। এতিয়া প্ৰথম কথা, তাৰ কাৰণে মই তোমালোকক এডাল ইয়াতেই মই বুজাই দিবলৈ চেষ্টা কৰিছোঁ। এডাল আমি কি কৰিম, আৰু এইখিনি কৈছে তোমালোকৰ টেনলৈকেও স্থানাংক জ্যামিতি টেনত বা বেলেগ আছে, তাত আমাৰ কিছুমান সূত্ৰ আছে, দূৰত্ব সূত্ৰ আছে, বিভাজন সূত্ৰ আছে তেনেকৈ, কিন্তু ইয়াত আমাৰ এই বেছিকখিনি জানিলে আমাৰ ক্লাছ 9ত কমপ্লিট হৈ যাব। এডাল আছে কি উলম্ব অক্ষ। ঠিক আছে, এই অনুভূমিকডালক কম আমি x অক্ষ, উলম্বডালক কম আমি y অক্ষ। ঠিক আছে, মনত ৰাখিবা অনুভূমিক যিডাল ফ্লেটকৈ আছে এডাল অনুভূমিক অক্ষ আৰু উলম্ব থিয় থকাডাল উলম্ব অক্ষ, দুইডাল 90 ডিগ্ৰী কৰি থাকে ওপৰত কোণ, আৰু উলম্বডাল সদায় কি হয় y অক্ষ। এইটো x ডেছ y ডেছ, দুইডাল অক্ষই যিটো বিন্দু কটা হৈ গৈছে তাক আমি কওঁ মূল বিন্দু O, অৰিজিন। হ'ল, দুইডাল অক্ষই যিটো বিন্দুত কটাকটি কৰিছে সেই বিন্দুটোৰ নাম হৈছে মূল বিন্দু বা অৰিজিন বুলি ক'ম। আৰু মূল বিন্দুৰ স্থানাংক সদায় কি হয় 0,0 কোণত। আৰু আমি যে এই অনুভূমিক অক্ষ আৰু উলম্ব অক্ষডাল যে সংস্থাপন কৰিছোঁ, ক'ত কৰিছোঁ, এখন সমতলত কৰিছোঁ। এতিয়া এই হোৱাইট বৰ্ডখন গোটেইখন কি হ'লগৈ গৈ এখন সমতল হ'লগৈ গৈ, আৰু এই সমতলখনৰ নাম কি হয় কাৰ্টীয় সমতল। মনত ৰাখিবা কি সমতল বা কাৰ্টেজীয় সমতল বুলি কওঁ আমি চিম্পলি কাৰ্টীয় সমতল বুলি লিখি দিছোঁ, কাৰ্টেছিয়ান প্লেন। ঠিক আছে, এই সমতলখন কি হ'ল এতিয়া কাৰ্টীয় সমতল, মনত ৰাখিবা। তাৰ পাছত ওৰ পৰা সোঁহাতে এইখন আমি ক'ম ধনাত্মক x অক্ষ, ওৰ পৰা এইপিনে হ'ব ঋণাত্মক x অক্ষ, ওৰ পৰা ওপৰলৈ ধনাত্মক y অক্ষ, ওৰ পৰা তললৈ ঋণাত্মক y অক্ষ। তাৰপাছত আমি এই দুইডাল অক্ষই সমতলখনক কেইটা ভাগত ভাগ কৰিছে, 4টা ভাগ, এটা ভাগ, দুটা ভাগ, তিনিটা ভাগ আৰু 4টা ভাগ। ঠিক আছে, এইটোক আমি ক'ম চুক। প্ৰত্যেকটো ভাগকে আমি একটা চুক বুলি ক'ম। এইটো হৈছে প্ৰথম চুক, ফাৰ্ষ্ট কোৱাড্ৰেণ্ট, এইটো হ'ব দ্বিতীয় চুক বা ছেকেণ্ড কোৱাড্ৰেণ্ট, এইটো হ'ব তৃতীয় চুক। মই ইয়াতো লিখিব পাৰোঁ, ইয়াত লিখিছোঁ, ইয়াত মই অলপমান তোমালোকক দেখাবলৈ হ'লোঁ তৃতীয় চুক, আৰু এইটো হ'ব চতুৰ্থ চুক। ঠিক আছে, সমতলখনক 4টা ভাগত ভাগ কৰিলে আৰু প্ৰতিটো ভাগকে আমি কি ক'ম, একোটা চুক বুলি ক'ম। প্ৰথম চুক, দ্বিতীয় চুক, তৃতীয় চুক আৰু চতুৰ্থ চুক। এতিয়া এই সমতলখনত থকা বিন্দুবিলাক সদায় আমি অৰ্ডাৰ ক্ৰিয়া বুলি যে ক'লোঁ, কেনেকৈ লিখিম আমি, ধৰি লওঁ এটা বিন্দু P x, y এনেকৈ থাকিব। সদায় xটো সদায় প্লাছ মানে প্ৰথমত থাকিব আৰু yটো সদায় তাৰ পিছতে থাকিব। এতিয়া আমি এই সমতলখনক ধৰি ল'লোঁ এটা বিন্দু 4টা ভাগত ভাগ কৰি আমি লিখি ল'লোঁ। এটা বিন্দু ধৰি ল'লোঁ মই ইয়াত আছে। ঠিক আছে, এটা বিন্দু মই ধৰি ল'লোঁ ইয়াত আছে। হ'ল, ইয়াত আছে এটা বিন্দু। ইয়াত যদি থাকে বিন্দুটো মই ধৰিলোঁ 1 2 3 4 5, হ'ল P বিন্দু। এই P বিন্দুৰ স্থানাংক কি হ'ব কোৱাচোন, মানে এই পজিটিভ x এক্সিছৰ পিনে 1 2 3 4 5 গ'ল নহয়, 5 গ'ল, আৰু y পিনে ক'লৈকো নগ'ল কাৰণে y মানে কি হ'বগৈ 0। ঠিক আছে, এইটো বিন্দু স্থানাংক গম পালা। তেনেকৈ ইয়াত এটা বিন্দু আছে, ধৰি ইয়াতে আছে 1 2 3 1 2 3 তেছোৱা, এইটো হৈছে মূল বিন্দু। ইয়াৰ পৰা সি y অক্ষত গৈছে, x পিনে ক'লৈকো নগ'ল, মানে কিবা x অক্ষ পিনে ক'লৈকো নগ'ল কাৰণে x ৰ মানটো কি হ'ব, ইয়াত 0 হ'ব, আৰু y মানটো 1 2 3 যাৰ কাৰণে y মানটো হ'ব 3। হ'ল, অকল খাৰাডাল হৈ গ'ল, কথালৈকে নগ'ল নহয়। ঠিক তেনেকৈ এই এটা বিন্দু ধৰি ল'লোঁ আমি ইয়াত আছে। ঠিক আছে, এইটো মই 1 2 3 4 5 6 7 বুলি ধৰিলোঁ। ঠিক আছে, এইটো নাম কি u দিলোঁ, এইটো r দিলোঁ। ইয়াৰ স্থানাংক কি হ'ব চোৱা, 1 2 3 মানে সদায় আমি xটো চাওঁ, 1 2 3 4 5 6 7ত xটো 7, আৰু যিহেতু এইপিনে চোৱা ঋণাত্মক x অক্ষত আছে কাৰণে -7 হ'বগৈ গৈ, আৰু y পিনে ওপৰ বা তললৈ নগ'ল কাৰণে yটো কি হ'বগৈ গৈ ইয়াত 0। ঠিক আছে, আৰু এটা বিন্দু ধৰি ল'লোঁ মই ইয়াতে আছে 1 2। ঠিক আছে, এইটো পিকিউ আৰ এছ বুলি দিলোঁ মই
ইয়াৰ স্থানাংক চোৱা প্ৰথমতে আমি সদায় x টো চাব লাগিব বিন্দুটো ইয়াত আছে তবে x ৰ কালে গ'ল কি নগ'ল কাৰণে x টো কি হ'ব কি 0 আৰু y টো 1 2 আৰু যেটো ঋণাত্মক y আছে কি হ'ব মাইনাস ঠিক আছে বিন্দুবিলাক আমি এনেকে পাব পাৰো গম পালানে তেতিয়ালে আমি ইয়াৰ পৰা আমি এটা কথা গম পালো যে x অক্ষত থকা বিন্দুবোৰত সদায় y স্থানাংকটো কি হয় সদায় শূন্য হয় মনত ৰাখিবা x অক্ষত থকা বিন্দু এটাৰ কাৰণে y স্থানাংক সদায় কি হ'ব শূন্য হ'ব ঠিক তেনেকে y অক্ষত থকা বিন্দুৰ কাৰণে x ৰ স্থানাংকটো সদায় কি হয় শূন্য হয় এটো মনত ৰাখিবা ঠিক আছে এতিয়া প্ৰথমতে আমি অক্ষত বিন্দু এটা থাকিলে আমি কেনেকে লিখিব পাৰো তোমালোকে গম পালা তোমালোকে এইখিনি পাইলি স্ক্ৰীনশ্বট মাৰি থৈ দিবা নহলে লিখিবও পাৰা চাই লও মই এটা বনাই দিও বিন্দুবিলাক তোমালোক এই সুখবিলাকত বিন্দু থাকিলে আমি কেনেকে তাক চাম সেইটো তোমালোকে দেখাবলৈ চেষ্টা কৰিম এতিয়া চোৱা ধৰিলো মই ইয়াত এটা বিন্দু আছে প্ৰথম চুকত এটা কি আছে বিন্দু আছে তাৰ নাম p প্ৰথম চুকত এটা বিন্দু আছে তাৰ নাম কি হয় p এই বিন্দুটোৰ স্থানাংক আমি কেনেকৈ পাম তাৰ কাৰণে আমি সদায় প্ৰথমতে আমি সদায় x ৰ স্থানাংক জানিব লাগিব তাৰ কাৰণে এই p বিন্দুৰ পৰা ডাইৰেক্ট x ডাললৈ টান দিবা 1 2 3 4 আছে 1 2 3 4 আছে কি হ'ব ইয়াৰ স্থানাংক কি হ'ব x টো 4 হ'ব সদায় তাৰপিছত y লে দিবা 1 2 3 y লে কি হ'ব 3 তাহলে ইয়াৰ স্থানাংক আমি কি পালো 4,3 ইয়াৰ স্থানাংক আমি কি পালো 4,3 চোন দুইটা হৈ গৈছে না প্লাস চিন আছে আমি গম পালো যে প্ৰথম সূত্ৰটো সদায় কি হ'ব ধনাত্মক হ'ব প্লাস প্লাস ঠিক আছে দুইটাতে প্লাস নেক্সট মই ধৰি ললো ইয়াত এটা বিন্দু আছে ঠিক আছে ইয়াত এটা আছে বিন্দু p q বিন্দু বুলি দিলো ইয়াত তাৰ কাৰণে প্ৰথমতে এটো -1 -2 -3 -4 -5 -6 -7 ঠিক আছে তে ইয়াৰ কাৰণে প্ৰথমতে আমি সদায় x ৰ এক্সিস ডাললৈ আমি সদায় প্ৰথমতে লম্বডাল টানিম কাৰণ আমাৰ সদায় প্ৰথমতে x ৰ স্থানাংক লাগিব সেইটো কাৰণে ইয়াৰ পৰা ইয়ালৈ যদি আমি টানিম কোন আছে কি -4 আছে আৰু y কাৰণে কোন আছে কি 2 আছে তবে ইয়াৰ স্থানাংক কি হ'ব -4,2 এটা ইয়াত দেখিছেন তোমালোকে চিনটো কেনেকুৱা হয় -5 হ'ব দ্বিতীয় চুকত কি হ'ব প্লাস হয় ঠিক তেনেকে তৃতীয় চুকলৈ আহিলো মই যদি ইয়াতে আছে বিন্দুটো ইয়াত আছে বিন্দুটো দিলো pq r দিলো r x ৰ স্থানাংকৰ কাৰণে আমি হতে x দিলে -6 আছে নহয় আৰু y কাৰণে y দিলে -2 আছে তবে কি হ'ব -2 দিলে তৃতীয় চুকত হতে কি হ'ব মাইনাস মনত ৰাখিবা আৰু চতুৰ্থ চুকত মই দিলো ইয়াতে আছে এটা বিন্দু এটা বিন্দুটো দিলো মই এনেকে তাৰ কাৰণে সদায় প্ৰথম pq rs দিলো প্ৰথমতে সদায় x ৰ ডাললৈ ক'ত আছে 3 আছে 3 বুলি আৰু y ডাললৈ ক'ত আছে এই -1 আছে তবে ইয়াৰ স্থানাংক কি হ'ব 3,-1 সেইটো কাৰণে চতুৰ্থ চুকত কি হ'ব সদায় প্লাস মাইনাস হল এটো কথা হলগে তোমালোকে এটো এনেকে নুবুজি এনেকেও বুজিব পাৰা এটো হলে বুজি পাইছা চাগে তোমালোকে এনেকেও বুজিব পাৰা যে o পৰা গুণহাতে সদায় পজিটিভ হয় 100 মান আৰু o পৰা ওপৰলে y মান পজিটিভ হয় o পৰা বামহাতে 100 মান নেগেটিভ o পৰা তললে y মান নেগেটিভ এটা চোন এই প্ৰথম চুকটো o পৰা গুণহাতে আছে কাৰণ আমি প্ৰথমতে সদায় 100 মানটো বিচাৰি o পৰা যেহেতু গুণহাতে আছে এই প্ৰথম চুকটোৰ কাৰণে x মান কি হ'ব পজিটিভ হ'ব আৰু o পৰা ওপৰত আছে কাৰণে y মান কি হ'ব পজিটিভ হ'ব ঠিক আছে ঠিক তেনেকৈ এই চুকটো চোৱা o পৰা বামহাতে আছে নে এইটো চুক সেইটো কাৰণে x মান কি হ'ব নিগেটিভ হ'ব আৰু o পৰা ওপৰত আছে কাৰণে y মান পজিটিভ এইটো চুক চোৱা o পৰা বামহাতে আছে এইটো চুক নিগেটিভ হ'ব x মান o পৰা তললৈ আছে y মান নিগেটিভ হ'ব এইটো চুক চোৱা o পৰা সোঁহাতে আছে x মান পজিটিভ o পৰা তলত আছে কাৰণে y মান নিগেটিভ হ'ব এনেকৈ আমি চিনবিলাকৰ কথা আমি দেখিব পাৰিম কোনটো সংখ্যা মানে কোনটো বিন্দু কোনটো চুকত থাকে হল এতিয়া তেনে এটা কথা তোমালোকে গম পালা অলপ যে x অক্ষত থকা কোনো এটা বিন্দুৰ কাৰণে y স্থানাংক 0 হ'ব আৰু y অক্ষত থকা কোনো এটা বিন্দুৰ কাৰণে x ৰ স্থানাংক 0 হ'ব আৰু ইয়াত আমি যে লিখিছো এই বিন্দুবিলাক ইয়াত এই x ৰ স্থানাংকক আমি কম ভুজ আৰু ইয়াত আমি কি কম কুটি বুলি কম তেনে তোমালোকে এটা বিন্দু দেখাৰ লগে লগে গম পাবা যে এই বিন্দুটো ভুজ কি হয় আৰু কুটি কি হয় x ৰ স্থানাংকটো সদায় ভুজ হ'ব আৰু y স্থানাংকটো সদায় কুটি হ'ব ঠিক আছে আৰু এটা কথা মই ইয়াতে তোমালোকক কৈ দিছো মই এইটো তোমালোকৰ এইটো ক্লাছ 9ত কোনো তেনেকৈ দৰকাৰ নাই তথাপিও মই কৈ দিছো x অক্ষৰ পৰা দূৰত্ব বুলি ক'লে সদায় চোৱা এই বিন্দুটোৱে লৈ লোৱা x অক্ষ এটা লৈ তাৰ পৰা দূৰত্ব 1 2 3 আছে নে কি হ'ব 3 একক হ'ব কি হ'ব x অক্ষৰ পৰা দূৰত্ব কি হ'ব ইয়াৰ
3 একক ঠিক আছে আৰু y অক্ষৰ পৰা দূৰত্ব y অক্ষ কোনডাল এটা ইয়াৰ পৰা দূৰত্ব কি হ'ব 1 2 3 4 1 2 3 4 আছে নাই কি হ'ব y অক্ষৰ পৰা কি হ'ব 4 একক দূৰত্ব এতিয়া চোৱা x অক্ষৰ পৰা দূৰত্ব বুলি ক'লে 3 এককে পালো 3 টো y স্থানাংকও হয় হয়নে એટલે x অক্ষৰ পৰা দূৰত্ব হ'লে y একক হ'ব আৰু y অক্ষৰ পৰা দূৰত্ব কি হ'ব x একক মানে 4 একক হয় নহয় y একক মানে x একক কিন্তু সদায় ডিসটেন্স যেহেতু হয় দূৰত্ব সদায় যেহেতু ধনাত্মক হ'ব এই মাইনাসৰ কিটাও কি হ'ব প্লাসে হ'ব এই দেখো মই এই বিন্দুটো এটা x অক্ষৰ পৰা দূৰত্ব x অক্ষ এটা হয় নাই তাৰ পৰা দূৰত্ব 1 2 ঠিক আছে 1 1 2 মানে x অক্ষৰ পৰা দূৰত্ব সদায় y একক হ'লে প্লাস 2 একক মানে 2 একক হ'ব কাৰণ দূৰত্ব কেতিয়া আমি মাইনাসত নজুৰ কৰিব মানে কি হ'ব 2 একক মানে y অক্ষৰ পৰা দূৰত্ব কি হ'ব 3 একক মাইনাস চি আছে যদিও কি হ'ব এইটো 3 এককে হ'ব তো এইখিনি আছিল আজিৰ ভিডিওটো নেক্সট ভিডিওত মই তোমালোকৰ ইয়াৰ প্ৰশ্নখিনি তোমালোকে নিশ্চয় পাৰিবা কৰিবগৈ তোমালোকে চালে নিশ্চয় পাৰিবা চাই ল'বা তোমালোকে আৰু নোৱাৰিলেও মই পৰৱৰ্তী ভিডিঅ'ত তোমালোকৰ কাৰণে প্ৰশ্ন উত্তৰবিলাক কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ